বাতৰি মাজলৈ ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে এতিয়া উখল মাখল পৰিৱেশ নিশা উৰুকাৰ ভোজ ভাত খাই মেজি ৰখাৰ পিছতে পুৱাই মেজি প্ৰজ্বলন কৰিছে ৰাজ্যবাসীয়ে এই দৃশ্য মৰাণৰ সমীপৰ নিগম গাঁৱৰ অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ মেজি জ্বলাইছে এনেদৰে পূৰ্বৰ পৰম্পৰা অনুসৰি পুৱাই অগ্নি দেৱতাক সেৱা আগবঢ়াই মেজিত অগ্নি সংযোগ কৰে ৰাইজে মেজিৰ জুয়ে সমাজৰ পৰা অপ্ৰীতি দুৰ্নীতি অনীতি নাশ কৰি শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আহিব বুলি সকলোৰে আশা এই আশাৰে গাঁৱৰ সকলোৱে পুৱাই আহি মেজিত সেৱা লয় যুৱতী মহিলাসকলেও হাতে হাতে পিঠা পনা লৈ উপস্থিত হয় মেজিৰ তলত এক উৎসৱমুখৰ পৰিৱেশৰ মাজত সকলোৱে বিহুৰ যি পৰম্পৰা সেয়া পালন কৰা পৰিলক্ষিত হয় মৰাণৰ দৃশ্য আমি দেখুৱাইছো এনেদৰে যুৱতী মহিলাসকলে পিঠা পনা লৈ অগ্নি দেৱতাক অৰ্পণ কৰি সেৱা জনাইছে আৰু 2021 বৰ্ষটো যাতে খুব সমৃদ্ধিৰে ভৰি পৰক সমগ্ৰ ৰাজ্যবাসীৰ বাবে তাকে কামনা কৰিছে সকলোৱে আৰু এফাকি বিহু জুৰিছে এয়া মৰাণবাসী ৰাইজে দৃশ্য আমি দেখুৱাইছো মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট হয় সমগ্ৰ ৰাজ্যৰ লগতে মৰাণতো ভোগালী বিহু উপলক্ষে ৰূপায়ণ কৰা হৈছে মেজিদাহ কাৰ্যসূচী আৰু মই আছো বৰ্তমান মৰাণৰ সমীপৰ নিগম গাঁৱত দেখা গৈছে সকলো ৰাইজে একত্ৰিত হৈ এনেধৰণে মেজি দাহ কৰা পৰিলক্ষিত হৈছে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি এনেধৰণে ৰূপায়ণ কৰিছে মেজিদাহ কাৰ্যসূচী যিহেতু পৰম্পৰাগত এক নিয়ম আছে পৰম্পৰাগত নিয়ম অনুসৰি অগ্নি দেৱতাক পূজা কৰা হৈছে সমাজৰ অসূয়া অপ্ৰীতি দূৰ কৰাৰ অৰ্থে আৰু শান্তি কামনাৰে এনেধৰণে মেজিদাহ কাৰ্যসূচী ৰূপায়ণ কৰিছে গাঁওবাসীয়ে আৰু দেখা গৈছে গাঁৱতো এনেধৰণে আনন্দৰ ঢল সকলো যুৱক এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে এনেধৰণে বিহু গোৱা পৰিলক্ষিত হৈছে মহিলাসকলো ওলাই অহা পৰিলক্ষিত হৈছে মই এগৰাকী মহিলাৰ ওচৰলৈ যাম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ অনুভৱ হৈছে যোৱাকালি কেনেকৈ পাৰ কৰালে আৰু আজি কি কৰিব যোৱাকালি আমি নিশা ডেকা জীয়ৰী বুঢ়া বুঢ়ী সকলোৱে বহুত ফূৰ্তিয়ে পাৰ কৰালোঁ আৰু আজিও এই মেজি জ্বলাই ল'ৰা ছোৱালী আৰু ডেকা জীয়ৰী সকলোৱে হেৰি মেজি তাপ লৈছোঁ প্ৰতি বছৰে কৰে প্ৰতি বছৰে কিমান পৰিয়ালে আপোনালোকে একেলগে এসাঁজ খায় উৰুকাৰ নিশা আমাৰ প্ৰায় 30-40টা পৰিয়ালে একেলগে হেৰি খোৱা গধূলি উৰুকাৰ নিশা হেৰি খোৱা হয় আৰু হয় নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে গাঁওখনৰ প্ৰায় অৰ্ধশতাধিক পৰিয়ালে এনেধৰণে একত্ৰিত হৈ এসাঁজ ভোজ ভাত খোৱাৰ পিছত আজি এনেধৰণে মেজিদাহ কাৰ্যসূচী কৰিছে আৰু দেখা গৈছে মহিলাসকলে বিহু গোৱা পৰিলক্ষিত হৈছে আৰু যুৱসকলেও আনন্দ মনেৰে বিহু গোৱা পৰিলক্ষিত হৈছে আমি বিহুৰ মাজলৈ যাম অকণমান হয় এনেদৰে এতিয়া নিগম গাঁৱত দেখা গৈছে মেজিদাহ কাৰ্যসূচী এজন ব্যক্তি আছে গাঁওখনৰ সচেতন ব্যক্তি কেনেধৰণে আপোনালোকে ভোগালী বিহু উদযাপন কৰিছে প্ৰথমে মই নিউজ 18ৰ সমূহ কৰ্মকৰ্তাসকলে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আন বছৰ আমি যিমতে মেজি উদযাপন কৰোঁ ঠিক এবাৰ ইমানকৈ কৰিব নোৱাৰিলোঁ কাৰণে যিহেতু কৰোণা প্ৰভাৱৰ কাৰণে বা ল'ৰাবিলাকে ইমান আমাক যোগাৰ দিব নোৱাৰিলে সেইকাৰণে মানে এবাৰ অনুষ্ঠপ্ৰিয়া যদিও আমি গোটেই এই অঞ্চলৰ বোৱাৰী বোৱাৰী বুঢ়ী বুঢ়া চবেই মিলি এসাঁজ একেলগে খাবলৈ বুলি ঠিক কৰিলোঁ ঠিক তেনেকৈ অন্য বছৰ কৰিব নোৱাৰিলোঁ অহা অনাগত দিনত ল'ৰাবিলাকৰ যাতে আৰু ইয়াতকৈ ভালকৈ আৰু ওখকৈ আৰু বেলাঘৰটো কিবা ডেকৰেশ্যন দি বনাই তাৰপৰা মই কামনা কৰিছোঁ এনেধৰণে এতিয়া নিগম গাঁৱত দেখা গৈছে ভোগালী বিহুৰ ব্যাপক উৎসাহ মেজিদাহ কাৰ্যসূচী ৰূপায়ণ কৰিছে গাঁওবাসীয়ে আজি হেপাহৰ ভোগালী বিহুটি পুৱাই মেজি জ্বলাই এনেদৰে অগ্নিদেৱতাৰ ওচৰত আশীষ লৈছে সমগ্ৰ ৰাজ্যবাসীয়ে সমাজৰ পৰা অসূয়া অশান্তি নাশ কৰি অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাজ্য উলহ-মালহেৰে উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহুটি পুৱাৰ ভাগতে আমি দেখুৱাইছো যে মেজি ভেলাঘৰত জুই দি অগ্নিদেৱতাক সেৱা কৰিছে তেওঁলোকে আৰু লগতে সকলোৰে মংগল কামনা কৰিছে মেজি জ্বলাৰ পিছতে জ্যেষ্ঠজনক সেৱা জনাই আশীষ লৈছে প্ৰতিগৰাকী কনিষ্ঠই আৰু মেজি জ্বলাৰ পিছতে নিজৰ আপোনজনৰ সৈতে
ভোগালী জলপান গ্ৰহণ কৰিছে আৰু কিছু সংখ্যক লোকে মেজিৰ স্থানতে এফাকি বিহুৰ জুৰি আজি এই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ অগ্নিদেৱতাক সেৱা কৰাৰ পিছতেই সকলোৱে সমাজৰ পৰা যাতে অপায় অমংগল নাইকিয়া হয় তাকে কামনা কৰিছে, প্ৰাৰ্থনা কৰিছে। হেঁপাহৰ ভোগালী বিহু আজি, গতিকে ভোগালী বিহুৰ বাবে মেজি জ্বলাই এনেদৰে তেওঁলোকে সকলোৱে আনন্দৰ এই ক্ষণ উপভোগ কৰা পৰিলক্ষিত হৈছে। নিশ্চয় আমি দেখুৱাইছোঁ এয়া মেজি জ্বলোৱাৰ। নগাঁৱলৈ গৈছোঁ আমি, নীলোৎপল বৰা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ। নীলোৎপল, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। নগাঁৱত ক'ত আছে আৰু কি পৰিৱেশ এই মুহূৰ্তত? নিশ্চয় ৰশ্মিতা, আপোনালোক ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ সকলোকে সকলো দৰ্শকসকলে সকলো অসমবাসীলে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ নেহেৰুবাৰীত, কাৰণ নেহেৰুবাৰীৰ পৰাই প্ৰথম অসমত ভোগালী বিহু উদযাপনৰ যি পৰম্পৰা সেয়া আৰম্ভ হৈছিলে। আৰু আমি দেখুৱাইছোঁ বৰ্তমান সুন্দৰকৈ ইয়াত যি সজাই পৰাই তোলা হৈছে, ভোগালী মেলাৰ আয়োজন কৰা হৈছে। আৰু কিছু সময়ৰ পিছতে নগাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলে ইয়াত যি মেজি প্ৰজ্বলন কৰিব। কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান যি বৰ্তমান সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। আৰু নগাঁৱৰ ভোগালী বিহু, নগাঁৱৰ যি নেহেৰুবালি পাৰে প্ৰথম অসমত ভোগালী বিহু উদযাপনৰ যি পৰম্পৰা সেয়া আৰম্ভ হৈছিলে। আৰু সেয়ে নগাঁৱৰ ভোগালী মেলা বুলি ক'লে সকলোতে বিখ্যাত। আমি দেখুৱাইছোঁ ইয়াৰ আমি নগাঁৱৰ স্থানীয় লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথম ভোগালী বিহুখন অসমৰ, আৰু নগাঁৱৰ ভোগালী বিহু উৎসৱ বুলি ক'লে সকলোৱে এক পৰিচিত কথা। আৰু ভোগালী বিহুৰ প্ৰথমে শুভেচ্ছা জনাইছোঁ। কি ক'ব, মেজি প্ৰজ্বলনৰ কাৰ্যসূচী আছে, কি ক'ব? আপোনালোকলৈকো থাকিল ভোগালী বিহুৰ শুভেচ্ছা। আমাৰ এয়া বহুত পৰম্পৰা অতীজৰ, আমাৰ এখন একদম বাপুতি সাহোন ভোগালী বিহু। আমি মানে সকলোৱে ঘৰৰ কাম বন এৰি মানে ইয়াতে ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ থাকোঁ। আমাৰ সমবেত সংগীত আছে, তাৰপিছত সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া আছে। আমি মানে এইকেইদিন ঘৰ দুৱাৰ বাদ দি পিঠা পনা চব আমি ইয়াতে ওতঃপ্ৰোতভাৱে আমি সকলো ভাই ভনী চব ওলাই আহিছোঁ। তাকে বিহুৰ সকলোলৈ অসমবাসীলৈ আমাৰ বিহুৰ ওলগ জনাইছোঁ। নিশ্চয় নিশ্চয়, মই আপোনালোকৰ সকলোকে শুভেচ্ছা থাকিলে। কিন্তু কি ক'ব, বহু পুৰণি এখন বিহু, প্ৰথম অসমৰ এখন প্ৰথম বিহু, কি ক'ব? হয়, সেইখন বহু পুৰণি বিহু আৰু ভাল লাগে, সকলোৰে মিলা প্ৰীতিৰে এইটো অনুষ্ঠিত হয়, গতিকে ভাল লাগে। নিশ্চয়, নগাঁও বুলি ক'লেই হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠী সকলোৰে এক সংমিশ্ৰণ। আৰু নগাঁৱৰ এই যি ভোগালী বিহু উৎসৱৰ এক ঐতিহ্য আছে, এক পৰম্পৰা আছে। আৰু নগাঁও আমি দেখুৱাইছোঁ বৰ্তমান কিছু সময়ৰ পিছতে মেজি প্ৰজ্বলন কৰা হ'ব। লগতে ভোগালী মেলাৰ বাবে বিভিন্ন ধৰণৰ যিসমূহ বিপণী সেইসমূহ সাজু কৰি তোলা হৈছে, সাংস্কৃতিক সন্ধিয়াৰ বাবে সকলো সাজু কৰি তোলা হৈছে। কিছু সময়ৰ পিছতে ইয়াত মেজি প্ৰজ্বলন কৰা হ'ব। আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আহিব, নগাঁৱৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক আহিব। আৰু নগাঁৱত আমি প্ৰতি বছৰে আমি নিউজ 18 অসম নৰ্থ ইষ্ট আমি নেহেৰুবালিৰ এই যি ঐতিহ্যমতে যদি ভোগালী বিহু উৎসৱ উদযাপন আমি সেয়া দেখুৱাই আছোঁ। এইবাৰো আমি দেখুৱাম। আমাৰ লগত দাদা আপোনাৰ পৰা চেষ্টা কৰিম। কিছু সময় যেতিয়া মেজি প্ৰজ্বলন হ'ব, কিন্তু প্ৰতিবাৰে মেজি যেতিয়া প্ৰজ্বলন হয় আপুনি প্ৰতিবাৰে এটি বিহু গায়, এতিয়া বিহু শুনাব নেকি? বিহু আজি মই নুশুনাওঁ, কাৰণ মোৰ অলপ কাম আছে, বেলেগ নুশুনাম দেই। নিশ্চয়, মই দেখুৱাই আছোঁ বৰ্তমান। মই বৰ্তমান দেখুৱাই আছোঁ যি ইয়াত সকলো বৰ্তমান বিহুৰ বাবে সাজু কৰা হৈছে। আৰু আমি ইয়াৰ পৰা দেখুৱাইছোঁ যি পৰিৱেশ বৰ্তমান যিসকল আছে তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম। বিহু গাব তেওঁলোকে, নিশ্চয় বিহু গাব। কোনে বিহু গাব? জোৱাৰ হৈ উঠিছে ঐ বিহুতে আহিছে বুলি, বজাও ঢুলিয়া বজাও পেঁপাতি ঐ বিহুতি কাদৰো বুলি, ঐ নাচনি ঐ বহাগী আকৌ আহি পালেহি, নাচনি ঐ কুলিয়ে দিলে বিহুৰ জাননী, নাচনি ঐ বহাগী আকৌ আহি
নাচনী ঐ কুলিয়ে দিলে বিহুৰ জাননী ঐ শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গান শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গান নাচনী ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত নাচনী ঐ জানানে বিহু বিহু লাগে গাত ধন্যবাদ সুন্দৰ বিহু আৰু আমি দেখুৱাইছো বৰ্তমান যি ভোগালী উৎসৱৰ যি আয়োজন কৰা হৈছে আমি দেখুৱাইছো এয়া ভোগালী মেলাৰ বাবে নগাঁৱৰ যি ভোগালী মেলা নগাঁৱৰ ভোগালী মেলালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহিৰাজ্যৰ পৰা বিভিন্ন বিপণী আহে আমি দেখুৱাইছো বৰ্তমান ভোগালী মেলাৰ বাবে কিছুমান পিছতে আমি এখন বিৰতি লৈছো নীলোৎপল আৰু এই বিৰতিৰ পিছতে পুনৰ যাম নগাঁৱৰ নেহেৰুবালিলৈ য'ত ইতিমধ্যে বিভিন্ন বিপণীসমূহ আহিছে ভোগালী মেলাৰ আয়োজন কৰা হৈছে আৰু কিছু সময়ৰ পিছতে তাত মেজি জ্বলোৱা হ'ব সেয়া পোনপটীয়া সম্প্ৰচাৰ অব্যাহত থাকিব কিন্তু তাৰ পূৰ্বে লৈ লৈছো এটি সৰু বিৰতি পোনপটীয়াকৈ নগাঁৱলৈ নীলোৎপলে দেখুৱাই আছে নেহেৰুবালিৰ পৰা ভোগালী বিহুৰ সেই সম্প্ৰচাৰ পোনপটীয়া সম্প্ৰচাৰ নীলোৎপল পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে নেহেৰুবালিত যিটো বিশাল এক আয়োজন কৰা হৈছে সকলোৱে সমজুৱাভাৱে তাত মেজি জ্বলাব গতিকে বিভিন্ন বিপণীসমূহ তাত উপলব্ধ হৈছে গতিকে আপোনাৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সেই পৰিৱেশ চাব বিচাৰিছোঁ পুনৰ নিশ্চয় নিশ্চয় ৰশ্মিতা আমি দেখুৱাইছো বৰ্তমান যি পৰিৱেশ আমি যিসমূহ বিপণী আছে সেইসমূহ আমি দেখুৱাইছো কিন্তু পুনৰ যিহেতু নেহেৰুবালিৰ ভোগালী বিহু বুলি ক'লে উখল মাখল পৰিৱেশ আৰু আমি দেখুৱাইছিলো কেইগৰাকীমান মহিলাই বিহু পৰিৱেশন কৰিছিলে আমি পুনৰ বিহুৰ মাজলৈ যাম যিহেতু মই পুনৰ আপোনালোকৰ মাজত কোনে বিহু গাব এইবাৰ Asinayang mane kiyo morami Asinayang mane hol bukure moram Tumi jodi buji puwa mure senaiti Ay pemanang mane kiyo morami Ay pemanang mane hol tumake bhal pao Luite diu jaye moi tumar loye jao Ay pemanang mane hol tumake bhal pao Luite diu jaye moi tumar loye jao অলপ নাচি পেলাই বেলেগ এটা বিহু ভাল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰখে ৰঙে জ্বলিল মইনা ৰখে ৰঙে ভৰি অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰি বাৰে বা এনে দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু 108 বছৰত ভৰি দিছে এইবাৰ আমি দেখুৱাইছো নগাঁৱৰ যি ভোগালী বিহু উৎসৱ এখনো নগাঁও ভোগালী বিহু উৎসৱ উদযাপন কৰি 108 বছৰ সম্পূৰ্ণ কৰিছে সুন্দৰ পৰিৱেশ দেখুৱালে নীলোৎপলে নগাঁৱৰ নেহেৰুবালিৰ পৰা